তো মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ অনুৰোধ কৰিব খোজোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে বানপানীত ফটো ছেছন কৰি থাকিলে একো লাভ নাই। আপুনি বানপানীত একাঠুলৈকে পানীত বহি লৈ থিয় হৈ আপুনি তাত ফটো উঠি ভিডিঅ' কৰি একো লাভ নাই। আপুনি প্ৰথম কামটো কৰিব লাগে যে এনেকৈ ক্ষতিগ্ৰস্ত পৰিয়াল কিমান আছে তাৰ তালিকা বিচাৰিব লাগে। ক্ষতিগ্ৰস্ত পৰিয়ালক RCC ঘৰ এটা ভাগিলেও এতিয়ালৈকে কেৱল 1,20,000 টকাহে দিয়াৰ নিয়ম আছে, সেইটো বঢ়াব লাগে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব লাগে। অন্ততঃপক্ষে এটা RCC ঘৰ ভাগিলে 20 লাখ টকা, এটা আছাম টাইপৰ পকা ঘৰ ভাগিলে মানে 15 লাখ টকা, আৰু এটা কেঁচা ঘৰ ভাগিলে বা এনেকুৱা চাংঘৰ ভাগিলে মিনিমাম 10 লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই দাবী আপুনি কেন্দ্ৰীয় চৰকাৰক উত্থাপন কৰিব লাগে। সেই আহ্বান, সেই অনুৰোধ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীক আপোনালোকে জনাব লাগে। তাৰ বিপৰীতে আমি দেখিছোঁ যে আপুনি এনে নাটক কৰি ঘূৰি ফুৰিছে। আপুনি বানপানী চোৱাৰ নাটক কৰি আছে। বানপানী চোৱাৰ নাটক কৰি থাকিলে আমাৰ একো লাভ নহ'ব। আপুনি আমাক যথোপযুক্ত হাৰত যিটো ৰিলিফ মেনুৱেল আছে, সেই ৰিলিফ মেনুৱেল মতে আপোনালোকে আমাক ক্ষতিপূৰণ দিয়ক। গৰুৰ কাৰণে প্ৰত্যেক দিনাই আপুনি 4 কেজি দানা দিয়াৰ ব্যৱস্থা কৰিব লাগে, ক'তো পোৱা নাই। গোটেই সময়খিনিৰ কাৰণে মাত্ৰ 10 কেজি বা 15 কেজি মাত্ৰ কোনোবাই দানা পাইছে। এটা পৰিয়ালৰ এজন মানুহক বা এগৰাকী মহিলাক দিব লাগে দৈনিক 600 গ্ৰামকৈ চাউল আৰু 100 গ্ৰামকৈ আপোনাৰ দালি, কিন্তু পোৱা নাই। মুঠ কিবা এটা আপোনালোকে দি দিছে। তাৰোপৰি প্ৰত্যেক দিনাই চিৰা পাব লাগে 600 গ্ৰাম আৰু গুড় পাব লাগে 100 গ্ৰাম, কিন্তু তাৰো ব্যৱস্থা কৰা নাই। মথাউৰিবিলাক ভাঙিলে সেইবিলাক মেৰামতি কৰিবৰ কাৰণে, সেইবিলাক নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকৰ চৰকাৰৰ টকা নাই। আপোনালোকে কৈছে যে কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিহে ভাগিছে। এই সময় কংগ্ৰেছ বিজেপিৰ সময় নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ প্ৰধান কামটো হ'ল প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি পুঁজি আনি আপুনি এই বান বিধ্বস্ত অসমক পুনৰ্গঠন কৰা। তাকে নকৰি আপুনি কেৱল টিভিত ওলাই থাকিলে একো কাম নহ'ব। সেইকাৰণে মই গ্ৰাউণ্ড জিৰ'লৈ আহি এই যিটো আপোনাৰ ভাগি যোৱা এটা চাংঘৰ, মিচিং মানুহৰ, অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ এটা চাংঘৰ ইয়াত এনেকৈ পানীৰ মাজত পৰি আছে। আপোনালোকক প্ৰকৃত অৰ্থত এই পৰিয়ালবিলাকক ক্ষতিপূৰণ দিবৰ কাৰণে, মথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে, ভাগি যোৱা ৰাস্তাবিলাক বনাবৰ কাৰণে আৰু লগতে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ।